আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দল ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ উদ্যোগত আমি খবৰ পাওঁ যে বৈশবাটান নামৰ এখন গাঁৱত মানে কি মানে টেকনিকেলি যেটো জেহাদী মাইণ্ডছেট লৈ এজন ল'ৰাই মানে হিন্দু পৰিচয় দি আমাৰ যে হিন্দু ছোৱালীক যে প্ৰেমৰ জালৰ সম্পৰ্কত মানে পেলাইছে। আমি এইকাৰণে মানে আমি আহিছোঁ আজি আৰু আমি শালকচা আৰক্ষী থানাতো আহিছোঁ এজাহাৰ দাখিল কৰিবলৈ। আৰু ছোৱালীজনী মাইনৰ ছোৱালী কিন্তু মানে ল'ৰাজনে ঘৰত এনেকুৱা কৰিছে যে ল'ৰাজনে ছোৱালীজনৰ ঘৰত CC কেমেৰা লগাইছে, তাৰপিছত আৰু কিবা কিবি লগাইছে, ঘৰৰ চাৰিওফালে CC কেমেৰা লগাইছে। যি মানে লাভ জেহাদী যি মানে ক্ৰিমিনেল মাইণ্ড ল'ৰাজনৰ আমি দেখি খুবেই মানে অসম্ভৱ হৈছোঁ। আৰু আপোনালোকৰ যোগেদি মই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিছোঁ যে অকল UCC আনিলে নহ'ব, আমাৰ UCCৰ লগতে লাভ জেহাদৰ যিটো আইন সেইটো অতি সোনকালে প্ৰণয়ন কৰিব লাগে, এইটো দাবী জনাইছোঁ। আৰু যিটো ঘটনা ইয়াত সংঘটিত হৈছে অসমৰ আৰক্ষী অধীক্ষক লগতে অসমৰ প্ৰধানমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে এইখিনি ঠাইত আপোনালোকে দৃষ্টিগোচৰ কৰক আৰু যিজন দোষী তাক উপযুক্ত শাস্তি দিয়ক, নহ'লে ইনকাউণ্টাৰ কৰক, এইখিনি আমি দাবী জনাইছোঁ। ল'ৰাজনৰ নাম বোলে কিবা ৰাহুল চৰকাৰ, ৰিজু চৰকাৰ বুলি পৰিচয় দিছে, মানে অৰিজিনেল তাৰ নাম মইনুল কিবা শেখ আলী আছিলে, কিন্তু হিন্দু নাম পৰিচয় দি ছোৱালীজনীক প্ৰেমৰ জালত প্ৰেমৰ সম্পৰ্কত পেলাইছিল ল'ৰাজনে। ঘৰত 2 মাহ ধৰি আছিলে, 2 মাহ ধৰি ল'ৰাজনে নিজৰ পৰিচয় লুকুৱাই মানে ছোৱালীৰ ঘৰত আশ্ৰয় লৈছিল, 2 মাহ ধৰি আছিলে। আৰু মাকৰ পৰা কি টকা পইচাও লৈছিলে, কিবা 2 লাখ টকা লৈ কিনে ই মানে পইচাটো মাৰি দিছে নে কিবা কৰিছে। আৰু কেনেকে ঘটনাটো উদ্ঘাটন হ'ল মানে চাওক, মানে ইনষ্টাগ্ৰামৰ পৰা লগ পাইছে ছোৱালীজনী, ল'ৰাটোক গাঁৱৰ ৰাইজে আৰু সচেতন নাগৰিকসকলে, গাঁৱৰ ৰাইজ আৰু আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ উদ্যোগত আমি ধৰোঁ যে ল'ৰাজনে এজন মানে জেহাদী ল'ৰা হয়। ইয়াৰ উদ্দেশ্য আছিলে পৰিয়ালটোৰ ওপৰত কিবা মানে ক্ষতি কৰাৰ কাৰণে। সেইকাৰণে গাঁৱৰ ৰাইজ আৰু আমি সহযোগ কৰি ল'ৰাজনক মানে ধৰি আৰক্ষীক গতাই দিওঁ। কিন্তু ইতিমধ্যে ল'ৰাটোক জেল হাজতলৈ প্ৰেৰণ কৰিছে। হয়, ল'ৰাটোক জেল হাজতলৈ প্ৰেৰণ কৰিছে, কিন্তু কালি যিটো আছিলে, কালিৰ এফআইআৰটো অলপ নৰ্মাল আছিলে। আজি আমি আৰু ফেমিলিৰ লগত আলোচনা কৰিলোঁ। তাৰ মাকে ক'লে যে ল'ৰাজনে ইমান দিন হিন্দু বুলি জানিছিল, কিন্তু আচলতে ল'ৰাজন হিন্দু নহয়, মুছলমান ল'ৰা হয়, আৰু ইয়াৰ পৰিচয় লুকাই ছোৱালীজনৰ লগত সম্পৰ্ক স্থাপন কৰিছে। আমি ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছোঁ। আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ পৰাও আহিছে আৰু মহিলা পৰিষদো আহিছে, ইয়াত উপস্থিত হ'লোঁ। যেতিয়া আমি খবৰ পালোঁ যে ইয়াতে মহিষবাটান বুলি এখন গাঁও, তাতে এজন হিন্দু ছোৱালী মানে মাইনৰ ছোৱালী হয়, এইটো মানে এটা মুছলিম জেহাদীয়ে যেনেকা মানে প্ৰেমৰ জালত পেলাইছিলে, যিখিনি ঘটনা আমি অহাৰ পিছত জানিব পাৰিলোঁ যে এইখিনি আচলতে লাভ জেহাদী বুলি কয়। আৰু আমি গম পোৱা মতে সিহঁতৰ লগত মানে কিবা সম্পৰ্ক বনাইছিলে, ল'ৰাৰ নিচিনা সম্পৰ্ক এনেকা কৰিছে। আৰু ছোৱালীজনে আৰু মাকেজনে কোৱা মতে যে আমাক আগত এনেকা হিন্দু সম্পৰ্ক মানে নাম জনাইছিলে ৰিজু চৰকাৰ বুলি। আৰু তাৰপিছত 2 মাহ পিছত ৰাইজৰ মানুহে গম পালে যে ইয়াতে কিবা এটা গণ্ডগোল হৈ আছে, যে এইটো ল'ৰাটো মুছলিম মানুহ হ'ব চাগে। এইটোৰ কাৰণে এইটো ভিত্তিত কমপ্লেইন মাৰিছিলে। মাৰাৰ পিছত আমাৰ আৰক্ষী বিষয়ে কি কৰিলে তদন্ত আমি নাজানো, গম পোৱা নাই। মনে হয় ইয়াতে ইনকুৱাৰীও কৰা নাই। আমি জানা মতে ইহঁতৰ ঘৰত যেনেকা CC কেমেৰা লাগিছে 12-14টামান, এনেকাতো আজি দেখা পালোঁ মই শালকচা পুলিচ ষ্টেচনত আউটপোষ্টত এটাও CC কেমেৰা লগা নাই, যেনেকা ইহঁতে লগাইছে। তেনেহ'লে আমি ভাবিছোঁ ইয়াতে মানে ক্ৰিমিনেল এটা মাইণ্ডছেটৰ ল'ৰা, যে ৰিজু চৰকাৰ বুলি হিন্দু নাম পৰিচয় দিখিনি তেওঁ ওলালে, যাইখিনি যে এটা কি নাম আছিলে তেওঁৰ মইনুল শেখ বুলি ওলালে। তো এইখিনি আমি ধিক্কাৰ জনাইছোঁ যে আৰক্ষী বিষয়ক, যে এইখিনি কাম আপোনাৰ ইনকুৱাৰী কৰিব লাগিছিলে, ইয়াতে অলপ পলম হৈ গৈছিলে। মানে এইটো আমি দেখা পালোঁ যে আজি এইটো কাৰণত আহা যে আমাৰ লাভ জেহাদী আৰু কি কয় বুৱাৰী জেহাদী হৈয়ে আছে, আমি পাইয়ে আছোঁ। আৰু এইটো অতি সোনকালে বন্ধ কৰিব লাগে। অসম চৰকাৰক এইখিনি আমাৰ দাবী ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা, যে আমাৰ অতি শীঘ্ৰে যেনেকৈ UCC আইন আনিছে এনেকুৱা বলবৎ কৰিব লাগে। আমাৰ লাভ জেহাদীৰ আইনখন অতি সোনকালে আনিব লাগে। এইখিনি কৈ মোৰ লাভ জেহাদী বন্ধ কৰক, লাভ জেহাদী বন্ধ কৰক, লাভ জেহাদী বন্ধ কৰক।
দেখা পোৱা গৈছে কিন্তু যেতিয়া ল'ৰাটো কিন্তু ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। এতিয়া আমি আহিলো ছাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিলো যে কি কি লাগিছিলে, এইটো ভিত্তিত কোনটো ভিত্তিত লৈ গৈছে, গাঁৱৰ মানুহৰ ভিত্তিত কমপ্লেইনৰ ভিত্তিত লৈ গৈছিলে। কিন্তু এনেকে নহয়, তাত জানিব লাগিছিলে, ইনকুৱাৰী কৰিব লাগিছিলে চালকচা আৰক্ষীৰ, কিন্তু এইটো কৰা নাই। আমি জানা মতে দেখা পালো যে ক'লে যে এইখিনি হোৱা নাই, কাৰণ কমপ্লেইন আহিছে, মাকৰ কমপ্লেইন অহা নাই। তেতিয়া আমি গ'লো, যাইখিনি তাৰ ঘৰত আমি তাৰ মাকৰ লগত কথা পাতিলো। কথা পতাৰ পিছত আমি গম পালো যে ইহঁতৰ মাক ফুচলাইখিনি, মাৰ বেটাৰ সম্পৰ্ক দিখিনি, মানে হিন্দু নাম লৈখিনি এনেকা জিহাদ কৰিছে। কৰাৰ পিছতে সিহঁতৰ মা ক'লে যে মই জানা পালো কেতিয়া, যেতিয়া সিহঁতে ৰাইজৰ কমপ্লেইনত আনিছিলে ল'ৰাজনক, তেতিয়া যেতিয়া চাপৰ লৈ ল'ৰাটোক প্ৰেৰণ কৰাতে তেওঁ ল'ৰাজনে কৈছিলে তাৰ মাকক যে মই হিন্দু ল'ৰা নহয়, মই মুছলিম ল'ৰা। এইখিনি জানা পালো। আৰু জানাৰ পিছত যে এতিয়া চালকচা আৰক্ষীয়ে ছোৱালীজনীৰ ঘৰত তদন্ত কৰিব গৈছিল নেকি? এতিয়া তদন্ত কৰিব যোৱা নাই। এইখিনি আমাৰ মানে ছাৰক আমি জনালো ভালকে যে ইয়াতে আমি আন্দোলন কৰিব অহা নাই, আৰু যদি ইয়াতে যদি কিবা প্ৰব্লেম কৰে আমি থানা ঘিৰ কৰিবৰ কাৰণে একদম সাজু আছো। এইটো ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা। জয় জয় শ্ৰীৰাম, জয় ইনষ্টাগ্ৰামত লগ পাইছে ছোৱালীজনী। আপোনাৰ ছোৱালীজনী কাক কি ধৰণে লগ পাল, কি পাইছে? ইনষ্টাগ্ৰামত লগ পাইছে, লগ পাই আহেনে তাৰপিছত হিন্দু পৰিচয় দি আমাৰ বাৰীত আহিছে। আহি আহেনে চাকৰি কথা কি কৰি আহেনে আমাৰ ঘৰত মানে আহিছে। আহি আহেনে তাৰপাছত গাঁৱৰ মানুহে কৈছে যে বোলে ডকুমেণ্ট আছে নে নাই। তাৰপিছত আৰু ময়ে আৰু ডকুমেণ্ট মই লৈ আহিম বুলি কৈছে। লৈ আহিম কৰাৰ কথা কয়, এসপ্তাহমান পাছত যাম ঘৰত এনেকৈ কৈছে। কোৱাৰ গতিকে মই আৰু কওঁ দে এসপ্তাহ পাছত যাই দে, হ'ব দে আনিব এসপ্তাহ পাছত হৈ যাম। তাৰপিছত গাঁৱৰ মানুহে আৰু এতিয়া থানাত কিবা দিয়াৰ কাৰণে মানে পুলিচ আমাৰ বাৰীত গৈছে। পুলিচ গৈ তাৰপাছত আৰু পুলিচটো ধৰি লৈ আহিছে। আহাতে আৰু আমিও আহিছোঁ ইয়াতে। আহি আনে তাৰপিছত এতিয়াহে আচল কথাখিনি কৈছে আৰু কি বোলে মই মুছলিম ল'ৰা হওঁ বুলি কৈছে।